দ্বিঘাত সমীকৰণ অধ্যায় 4 এক্সাৰচাইজ 4.3 বৰ্গসম্পন্ন পদ্ধতিৰ তলৰ দ্বিঘাত সমীকৰণবোৰৰ মূল উলিয়া। 1 নম্বৰ 4 পৰা আজি আলোচনা কৰিম। আগৰ ভিডিঅ'ত মই 1 পৰা 3 বৰ্গসম্পন্ন পদ্ধতিৰে সমাধান কৰি দেখাইছিলোঁ। আজি মই 4 নম্বৰটো দেখুৱাম। কি কৈছে 2x² + x + 4 = 0। আমি কি কৰিছিলোঁ x² অহকটো আমি সকলোতে কি কৰিম হৰণ কৰিম, মানে দুই পক্ষত হৰণ কৰিম। তেনে কি হ'ব 2 ৰে 2 হৰণ কৰিলে আমাৰ 1 হয়। ইয়াত কিমান হ'ব x/2 আকৌ +4/2 = আকৌ 0/2 0 হয়। এটা আমাৰ প্লাছত আছে, কোনটো ফৰ্মুলাত আহিব আমাৰ a + b² = a² + 2ab + b² ফৰ্মুলাত আমি কৰিম। এতিয়া চোৱা আমাৰ x² + 2x, এতিয়া তুলনা কৰা a ৰ বুলি আমাৰ x আছে, তাৰপাছত আমাৰ কি হ'ব লাগে 2ab, 2 a ৰ ভেলু x, b ৰ ভেলু আমাৰ কি হ'ব x/4। এইটোকে আমি কি কৰিব লাগে x/2টোকে আমি 2ab ফৰ্ম কৰিব লাগে। ইয়াত 1/4, 2 ৰে 4ক কেঞ্চেল কৰিলে আমাৰ 2 হয়। তেতিয়া x × 1 x, x/2, এই x/2টোকে আমি 2ab কৰিলোঁ। এতিয়া চোৱা a² x² হ'ল 2ab হ'ল + b², b ৰ ভেলু কিমান আমাৰ 1/4, আকৌ স্কোৱাৰ আছে। এই ভেলুটো আমাৰ ছেকেণ্ড লাইনত নাই, এইকাৰণে লগে লগে কি কৰি দিবা মাইনাছ কৰি দিবা, আকৌ +4/2 = 0। এইটো আমাৰ a² + 2ab + b², a = x আৰু b = 1/4 আছে, আমাৰ a + b² হয়। তেনেহ'লে x + 1/4², আৰু এইখিনি ভেলু আমি ৰাইট ছাইডলৈ নিম। এই মাইনাছটো এফালে দিলে কি হ'ব প্লাছ হ'ব, 1² কৰিলে 1, 4² কৰিলে আমাৰ 16, আকৌ এইটো 2 ৰে 4ক কেঞ্চেল কৰি দিয়ে 2 হ'ল, প্লাছটো এফালে নিলে আমাৰ মাইনাছ হয়। তাৰপিছত আমি x + 1/4² এলচিয়াম কি হ'ব 16, 1 - 16 × 2 32। ইয়াত x + 1/4², 1 - 32 - 31/16। আকৌ কি কৰোঁ x + 1/4 এই স্কোৱাৰটো এফালে নিম, প্লাছ মাইনাছক √(-31/16 পালোঁ। ইয়াত চোৱা তোমালোকে, ইয়াত কথা এটা আছে, ইয়াত আমাৰ নেগেটিভত ওলালে আমাৰ কি হয়, ইয়াত যদি মাইনাছ চিন ওলায় তেতিয়া আমাৰ ইয়াত কেলকুলেশ্যন কৰাৰ দৰকাৰ নাই। কি হ'বগৈ আমাৰ এইটো আমাৰ মূল আমাৰ নোলায়, এতেকে ইয়াত আমি কেলকুলেশ্যন কৰিব নালাগে, মূল নাই বুলি লিখি দিলে হ'ল। তেনেদৰে 5 নম্বৰ প্ৰশ্নটো চোৱা x² + 4x + 1। ইয়াত আমাৰ x² অহক কি আছে 1, তেনেহ'লে 1লৈ ডিভাইড কৰাৰ প্ৰয়োজন নাই, কাৰণ 1এ যিকোনো সংখ্যা ডিভাইড কৰিলে আমি এইটোকে পাম। সেইকাৰণে কি কৰিবা x², এই 4xটোকে আমি কি কৰিব পাৰোঁ 2x, 2 2 × 4, এই 4xটো আমি 2ab, b ৰ ভেলু আমি কি লিখিম 2, আকৌ আমাৰ ফৰ্মুলাত স্কোৱাৰ থাকে, আকৌ এই ভেলুটো আমাৰ ইয়াত নথকাৰ কাৰণে লগে লগে কি কৰিম মাইনাছ কৰিম, প্লাছ আকৌ 1 = 0। এইটো x² + 2ab + b², মানে x + 2² মাইনাছটো ৰাইট ছাইডে নিয়া, 2² হ'লে কিমান হয় 4, আকৌ +1টো ৰাইট ছাইডে নিলে -1। এতিয়া কিমান হ'ব x + 2² 4 - 1 3, আকৌ x + 2 কিমান হ'ব প্লাছ মাইনাছ এই স্কোৱাৰটো এফালে নিলোঁ, +-3। এতিয়া x = কি হ'ব আমাৰ এই প্লাছটো এইফালে নিয়া মাইনাছৰ। এতিয়া আমি এইটো কি কৰিম, এতেকে আমাৰ xৰ ভেলু আমি কি পালোঁ +-√3 - 2। এতেকে নিৰ্ণয়ৰ মূল কিমান হ'ব, এবাৰ প্লাছত লিখিলোঁ √3 - 2, এবাৰ আকৌ মাইনাছ পাৰ্টটো লিখিলোঁ -√3 - 2। এইটো আমাৰ এনচাৰ।
এতিয়া আমাৰ নেক্সট প্ৰশ্নটো চোৱা। 6 নম্বৰ প্ৰশ্নটো চোৱা। 4x স্কোয়াৰ প্লাছ x মাইনাছ 3 ইকুৱেল টু 0। এতিয়া আমাৰ x স্কোয়াৰ আহক কি আছে 4। আমি প্ৰত্যেকটা কি হয় 4ৰে ডিভাইড কৰিম। তেনেহ'লে x স্কোয়াৰ 4ৰে 4ক ডিভাইড কৰিলে 1 1 2 লিখা নহয়। আকৌ x/4 মাইনাছ আকৌ 3/4 আকৌ 0/4 হ'লে আমাৰ 0। তাৰপিছত আহিলে আমাৰ কি x স্কোয়াৰ প্লাছ 2ab, এৰ ভেলু x, বিৰ ভেলু কিমান হ'ব আমাৰ 1/4 হ'লে ইয়াত কিমান হ'ব 1/8, 2ৰে 8ক কেঞ্চেল কৰিলে 4, তেনেহ'লে x/4 থাকিলে। আকৌ প্লাছ আমাৰ x স্কোয়াৰ প্লাছ 2ab ফৰ্মত আহিছে, আকৌ প্লাছ b স্কোয়াৰ থাকে 1/8 স্কোয়াৰ, 1/8 স্কোয়াৰটো ইয়াত নাই, লগে লগে আমি কি কৰিম মাইনাছ কৰিম। আকৌ কি আছে মাইনাছ 3/4 ইকুৱেল টু 0। তাৰপিছত আমাৰ এতিয়া x স্কোয়াৰ প্লাছ 2ab প্লাছ b স্কোয়াৰ ফৰ্ম গতি হ'ল, তেতিয়া কি হ'ব আমাৰ a প্লাছ b হোল স্কোয়াৰ। a ইকুৱেল কি আছে আমাৰ x, আকৌ b ইকুৱেল আমাৰ কিমান হ'ব 1/8, আকৌ হোল স্কোয়াৰ। আকৌ এইখিনি মান আমি ৰাইট চাইডলৈ নিম, মাইনাছ নিলে কি হ'ব প্লাছ হ'ব, 1 স্কোয়াৰ কৰিলে 1, 8 স্কোয়াৰ কৰিলে আমাৰ 64, মাইনাছ আকৌ মাইনাছ এইফালে নিলে প্লাছ হ'ব 3/4। আকৌ কি থাকিলে x প্লাছ 1/8 হোল স্কোয়াৰ। আমি এতিয়া 64 আৰু 4ৰ এলচিয়াম ল'ম। আমাৰ 64 আৰু 4ৰ এলচিয়াম লোৱা হ'ব আমাৰ 64, 1 প্লাছ 4ৰে 64ক 16 আৰু 16 × 3 48, 4ৰে 64ক কিমান গ'ল 16 আৰু 16 টো 3 লগত ইনটু হ'লে আমাৰ কিমান হ'ল 48। এতিয়া x প্লাছ 1/8 হোল স্কোয়াৰ, 1 প্লাছ 48 49/64। আকৌ x প্লাছ 1/8 এই স্কোয়াৰটো এফালে ন'লোঁ, প্লাছ মাইনাছ ৰুট অভাৰ অফ 49/64। আকৌ x প্লাছ 1/8 প্লাছ মাইনাছ অফ 49ৰ কিমান হয় আমাৰ বৰ্গমূল 7, 64ৰ কিমান হয় আমাৰ 8। এতিয়া x ইকুৱেল আমাৰ প্লাছ মাইনাছ অফ 7/8, এই প্লাছটো এফালে নিলোঁ আমি মাইনাছ 1/8। এতিয়া চোৱা যদি x ইকুৱেল, এবাৰ আমাৰ প্লাছত লিখিম 7/8 মাইনাছ 1/8, 7 মাইনাছ 1 6, কাৰণ হৰ একে আছে আমাৰ 8, কিমান হ'ব 6/8টো আমাৰ 3, 2ৰে 3বাৰ, 2ৰে 8ক 4বাৰ, 3/4 হ'ল। আকৌ x ইকুৱেল মাইনাছ পাৰ্টটো ল'ম, মাইনাছ 7/8 মাইনাছ 1/8, একে লসাগু আমাৰ 8 হ'ল, মাইনাছ 7 মাইনাছ 1, মাইনাছ 7 মাইনাছ 1 কিমান হ'ল মাইনাছ 8/8, কিমান হ'ল হ'লে আমাৰ মাইনাছ 1। এইটো এটাকে আমাৰ নিৰ্ণয় মূল দুটা কি পালোঁ আমি মূল দুটা কিমান হ'ল মাইনাছ 1 আৰু 3/4। এইটোৱে আমাৰ এনচাৰ। ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম।